Hello my dear friend, good morning. এই ঠাণ্ডাত চাওক মই গোসাঁই ঘৰৰ পৰা আপোনালোকক এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভালেই অৱশ্যে সকলোৱে তেনেকুৱাই হ'ব লাগে। বিকাশ বক্সাৰ সোণোৱালৰ মাকে এটা মোবাইল পাইছিল 25,000 টকাৰ ছোৱালী এগৰাকীয়ে। সেইটো ৰাস্তাই তেওঁলোকৰ সেইটো ৰাস্তাই হেনো গৈ আছিল। গৈ থাকোঁতে সম্ভৱ গাড়ীত গৈ আছিল আৰু পৰিল হাতেৰে পৰা বেগৰ পৰা। তাৰপিছত বিকাশ বক্সাৰ সোণোৱালৰ মাকে পালে। পোৱাত ভিডিঅ' এটা প্ৰস্তুত কৰি দিলে। প্ৰস্তুত কৰি দিয়াৰ লগে লগে সেই চৰাইদেউৰ ছোৱালীজনী আহি মোবাইলটো লৈছে। কিমান আনন্দ পাইছে। আজি বস্তু এটা বেজী এটা হেৰালেও আমাৰ গা পিৰপিৰাই যায়। কাৰণ কিয় না বেজীটো আজিকালি এটকাত নাপায়, 5 টকা এটা বেজী। এটা মোবাইল 25,000 টকা। কিন্তু সোণোৱালে মাকে পালে। পোৱাৰ পিছত ছোৱালীজনীক আহিলে, প্ৰমাণ পত্ৰ দিলে আৰু সেই মোবাইলটো দি দিলে। অৱশ্যে বহুত ভাল লাগিল। পুতেকে এনে ধেমালি খত কৈছে ময়ে ৰাখিম কৈ পেলাই। এইটো আৰু তেওঁলোকৰনো কি সম্পত্তি কম আছে নহয়। একেবাৰে খেতি পথাৰত লাখ টকালৈকে উপাৰ্জন কৰে। বাইক আছে, গাড়ী আছে, খেতি আছে, চব ফালৰ পৰাই একদম অজস্ৰ। এনে ধেমালিত কৈছিলে বোলে আৰু পুতেকে মায়ে মই ৰাখি থৈ দিম। তেতিয়া মাকে হেনো ক'লে বাবাই লোকৰ বস্তু ৰাখিব নাপায় দেই। এগুণ দিলে, এগুণ যদি পায় দুগুণ গুচি যায়। গতিকে যাৰ বস্তু তেওঁ পাক। যিকোনো বস্তু আমাৰে কিবা এটা বস্তু হেৰালে, মোৰে এবাৰ তেনেকুৱা হৈছিলে। দুৰ্গা পূজা চাবলৈ গ'ল। আজি বহুত বছৰৰ কথা। মই ল'ৰাটো বাহিৰা অকণমান ডাব্বাৰ গাখীৰ লেক্টোজেন নেকি সেই খুৱাওঁ। ডাব্বাটো কিনিলে, কঠীয়াতলিৰ পৰা কিনি আনিলে দুৰ্গা। গাড়ীতে গুচি গ'ল নহয়। গাড়ীতে গুচি যোৱা এতিয়াতো কমেও এই ল'ৰাটোৰ কাৰণে, সন্তানটোৰ কাৰণে তাকেই গাখীৰকণ দিয়া হয় শক্তিৰ। তাৰপিছত বোলে গাড়ীতে গুচি গ'ল। আৰু গাড়ীখন কেতিয়া ঘূৰি আহিব ৰখোঁতে তাৰপিছত বিচাৰি খচাৰি পালে। কিমান ভাল লাগিছে। হেৰাই যোৱাৰ পিছত মানুহৰ মনটো বহুত দুখ লাগে। টকা পইচাও তেনেকুৱা থাকিব লাগিব কিনিবলৈ হ'লে। আজি যে এই মোবাইলটো 25,000 টকাৰ মোবাইল যে হেৰুৱা জনেহে সি হৃদয়খন অনুভৱ কৰিছে যে মোৰ মোবাইলটো ক'ত হেৰালে, কেতিয়া এনেকুৱা এটা ল'ব পাৰিম। সকলোৰ অন্তৰতে আহে। গতিকে যদিও কোনোবাই চাই আছে মোৰ ভিডিঅ'টো, সকলোৱে মানে এইটো মনত বান্ধি ল'ব যে কাৰোবাৰ এটা বস্তু পালে আজিকালিতো মোবাইলৰ যুগ হ'ল। মোবাইলৰ দ্বাৰাই ভিডিঅ' আকাৰত প্ৰস্তুত কৰি পেলাই দিলে নিশ্চয় বিচাৰি পাব। ইয়াকে ক'লোঁ আৰু বেছি কোৱা নাই, আপোনালোকে ভুল নুবুজিব। আজি হৈছে দেওবাৰ। মিস্ত্ৰী বোলে আজি দেওবাৰ দিনা হেনো কিবা ছুটি লৈছে। কিবা ল'ৰাৰ বিয়া নে ছোৱালীৰ কিবা এটা আছে হেনো। ল'ৰাৰে কৰে নে ছোৱালীৰে কৰে বোলে। ডাঙৰ জ্যেষ্ঠজন নাথাকিলে কথাটো বেয়া হ'ব। বাইদেউ কাইলৈ নাহোঁ বুলি কোৱা কাৰণে আজি মিস্ত্ৰী অহা নাই। এয়া চাওক, এয়া ইমানখিনি মাৰিলে। 3 দিন 4 দিনত এইকণ হৈছে। 4 দিন। কি বাৰ হৈছে? বুধ, বৃহস্পতি, শুকুৰ, শনি। 4 দিনত এইকণ হৈছে চাওক। আপোনালোকে চিন্তা কৰিব। আজিকালি ঘৰ বনা মুখৰ কথা নহয়, কিন্তু ঘৰটো আগতে বনালোঁ। টকাৰ অভাৱত এই চিলিঙি দিয়া নাছিলোঁ। চিলিঙি নিদিয়া গতিকে একে গৰমতো থাকিব নোৱাৰোঁ আৰু ঠাণ্ডাতো থাকিব নোৱাৰোঁ। সেই চিলিঙি দিবলৈ কাৰণে টকা পইচা নিজেই নাখায়, অলপ গোটাই থৈ টকা পইচা গোটাই থৈ এতিয়া মিস্ত্ৰীৰ খৰচ, বস্তু অনা খৰচ কিমান যায়। এতিয়াতো বস্তুখিনি আনোতে মানে ওচৰ চাপিলে গৈ 40,000 এই বস্তুখিনি আনোতেই। আৰু মিস্ত্ৰীৰ খৰচ দিল্লী 1700 টকা।
ডেইলি 1700 টকা 30 দিন যদি লয় তেতিয়া কিমান যায় আপোনালোকে হিচাপ কৰিব কাৰণ এচাক নাতিয়ে আজি দেওবাৰ কৈ পেলাই খেলাত লাগি আছে আৰু বেছি নকওঁ আপোনালোকৰ আগৰ পৰা বিদায় লওঁ এতিয়া বোলে ব্ৰেকফাষ্ট কৰোঁ